So guys, welcome to another vlog. আৰু আজি আমি ক'ত আছো চাওক। আজি আমি আহিছো এটা নতুন জেগাত, মানে কি আমি আজি আহিছো পাহাৰৰ টুৰ কৰিবলৈ। পাহাৰৰ টুৰ কেনেকৈ কৰিম দেখাই আছো আপোনালোকক, চাওক। অথনি যে আপোনালোকে দেখা পালে, মই এতিয়া ওলাই আহিছো একচুৱেলি কি বুলি কয়, ছমাৰছেট ডেম নে কিবা এটা ডেম বুলি জেগা এটা আছে, পিকনিক স্পট হয়। তো মই য'ত থাকোঁ এলবানী ক্ৰিকৰ পৰা কিমান 59 কিলোমিটাৰ্ছ হয় নেকি, 60 কিলোমিটাৰ্ছ অলমষ্ট। তো এতিয়া আমাৰ আছে 49 কিলোমিটাৰ্ছ, কিন্তু লাগিব 1 hour বিকজ উই আৰ ড্ৰাইভিং ইন হিলছ। আৰু এনেকুৱা ধুনীয়া হিল, মানে কি ক'ব, ঘোঁৰা, ছাগলী, গৰু, হাঁহ, মানে বহুত ডাঙৰ ডাঙৰ। আপোনালোকে যদি হলিউডৰ চিনেমা চাইছে কিছুমান কাউবয় ষ্টাইলৰ, তাতে যেনেকৈ ডাঙৰ ডাঙৰ ৰেঞ্চ থাকে, তাৰপিছত তাতে হেৰি কি বুলি কয়, গাহৰি চৰি থাকে, ঘোঁৰা চৰি থাকে, কাউবয়বিলাক আহে ঘোঁৰাত উঠি শ্বিপবিলাক হাৰ্ডিং কৰিবৰ কাৰণে। ছেইম খালি আজি বৰষুণ দি আছে কাৰণে আপুনি ঘোঁৰাৰ ওপৰত মানুহ দেখা নাপায়, কিন্তু নহ'লে একজেক্টলি ছেইম। আৰু নেক্সট উইক যদি ভালকৈ ৰ'দ দিয়ে, তেতিয়া ময়ো কৰিম হৰ্চ ৰাইডিং ইন ফাৰ্মছ। চ' আজি মই সেইটো কৰা প্লেন আছিলে, কিন্তু বৰষুণৰ কাৰণে চব বস্তু কেঞ্চেল হৈ গ'ল। তেতিয়া বেছি ভাষণ নিদিওঁ, আপোনালোকক লগালগ দেখাই আছোঁ নজাৰা। চাওক ৰাস্তাটো কেনেকুৱা, কি মস্তি ৰাস্তা। ৱাও, একদম মানে নংষ্টাইনৰ নিচিনা ৰাস্তা, মেঘালয়। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, আমাৰ ইয়াতে চাওক হিটাৰ অন হৈ আছে 25 ডিগ্ৰীত। মই হিটাৰ অন কৰি থৈ দিছোঁ কাৰণ বহুতে বেছি ঠাণ্ডা। তো হিটাৰ অন আছে কাৰণে মই জেকেটটো খুলি থৈছোঁ, নহ'লে বাপৰে বাপ কি ঠাণ্ডা। আৰু এইফালে কিবা এটা আছে, কিবা পিকনিক পইণ্ট টাইপৰ। আৰু এইবিলাক চাওক কি ধুনীয়া জেগা, ৱাও। ইয়াতে কেফে আছে, কেফে চাওক, চেমফোৰ্ট, দেখা নাপায়, চেমফোৰ্ট কেফে আছিলে। আৰু কি ধুনীয়া ঘৰ, এনেকুৱা জেগাত যদি ঘৰ হয়, অ' মাই গড। আৰু চাওক কি মস্তি, ইয়াতে যদি ঘোঁৰা চলাই থাকে, মা কসম। আজি মানে এলবানী ক্ৰিক আহাৰ একদম আচল হেৰি ওলাই গ'ল। Oh wow. গাড়ী শ্লিপ হৈ গৈছে গাইজ, গাড়ী শ্লিপ হৈ গৈছিলে এইমাত্ৰ। আৰু লগতে পানী পৰি কিনে ভিজন ব্লাৰ হৈ গৈছিলে। চাওকচোন কি ধুনীয়া ধুনীয়া ঘৰ, ৱাও। কি ক'ব, কি এৰিয়া, মানে কি এৰিয়া। আৰু সন্মুখত চাওক গাইজ, অ' মাই গড, ফুল মানে জোৱাই চেৰাপুঞ্জী, কি এতিয়াতো অৰুণাচল আহি গ'লো, অৰুণাচল। চল অৰুণাচল, অ' মাই গড। ভাই মজা লাগি গ'ল, এনেকুৱা লাগিছে একদম ৰয়িঙৰ ৰাস্তাটো এদি গৈ আছো। আনিনি কি ক্লিন ৰাস্তা, কি ধুনীয়া পৰিৱেশ, ৱাও। গাইজ মানে মই কি ক'ম, এই ৰাস্তাটোৰ যিমান তাৰিফ কৰোঁ ইমানেই কম। একেবাৰে মোৰ মানে আমাৰ নৰ্থ ইষ্টৰ মনত পৰি গৈছে, নৰ্থ ইষ্ট। উফ কি ৰাস্তা, বাবা গো। ইয়াতে 80 স্পীড, 80, বাট আই এম ড্ৰাইভিং এট 65-70। 80 যাব নোৱাৰি আৰু, জেক নাইফ হৈ যাম ক'ৰবাত, জেক নাইফ মানে বুজি পাই নহয়, স্কিট হৈ কিনে পৰি যোৱা চান্স বহুত বেছি, কাৰণ বৰষুণ দি আছে। ৰ'দ দি থাকিলে যাব পাৰি। অ' মাই গড। চ' গাইজ চাওক, আমি ফাইনেলি আহি পালোঁ কাজিৰঙা। একজেক্ট কাজিৰঙাৰ পাহাৰ কেইখনৰ নিচিনা নহয়নে? কাজিৰঙাৰ ৰাস্তাটো এনেকুৱা আমনি নে কি আছিলে জানো, কাজিৰঙাৰ গেটটো যে পাৰ হৈ কিনে এনেকুৱা পাহাৰবিলাক পায়, তাৰপিছত ভিউ পইণ্ট পায়। একজেক্ট কাজিৰঙাৰ নিচিনা, কি মজা লাগিছে। জাষ্ট 30 km/h স্পীড, ছেইম লাইক কাজিৰঙা। আৰু চাওক কি পাহাৰ, কি জংঘল, মাই গড।
আৰু অট'মেটিক গাড়ীৰ কাৰণে মই বাচি গৈছোঁ, ইমান ড্ৰাইভ কৰিব লগা হোৱা নাই। নহ'লে মই অট'মেটিক যদি নহ'ল হয় মই যেতিয়া ভিডিঅ' বনাব নোৱাৰিলোঁ হয়, আপোনালোকক দেখাব নোৱাৰিলোঁ হয় মই কি কৰি আছোঁ। সেইকাৰণে লাগে অট'মেটিক গাড়ী গাইজ। অ' মাই গড। মই এতিয়া কেমেৰাটো ডাউন কৰোঁ, পাহাৰখিনি ক্ৰছ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নহ'লে ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হ'লে বেয়া হ'ব কেছটো, কাৰণ চাওক কি আপ আৰু লগতে বৰষুণ, তো জেক নাইফ হোৱাৰ বহুত বেছি চান্স। আৰু ৰাস্তাটো কি ঠেক দেখিছেনে? এখন গাড়ী গ'লে যাব নোৱাৰি, তো ছিংগল হেণ্ড ড্ৰাইভ ইজ ইনজুৰিয়াছ ফৰ ইয়ৰ লাইফ। চ' লেটছ ড্ৰাইভ উইথ 2 hands। আৰু গাইজ চাওক, আমি আহি পাই গ'লো মেঘৰ মাজত মেঘালয়। এইবিলাক চাই দেখিছেনে? ধোঁৱা ধোঁৱা হৈ আছে যে, ধোঁৱা ধোঁৱা হোৱাবিলাক মেঘ হয়, ধুনীয়া মেঘ। ৱাও। আৰু বেছি দূৰ নাই, 9 কিলোমিটাৰ্ছ আছে। তো মাউণ্ট কিবা বুলি কয়, নিমো নে মাউণ্ট আবু, এই কিবা আছিল আৰু পাহৰি গ'লোঁ। ৰাস্তাটো এনজয় কৰোঁ, ৰাস্তা, দেটছ দ্য মেইন পইণ্ট। অ' ভাই চাহাব, গাড়ীৰ পুৰা জোৰ লাগি গৈছে গাইজ। সদা শিৱম, ভগৱানৰ নাম ওলাই গৈছে গাইজ। চাওকচোন কি ধুনীয়া ৰাস্তা। ৱাও, এনেকুৱা ৰাস্তা হ'ব লাগে। তথাপিও ইমানো ভাল নহয় ৰাস্তাটো, খৰখৰীয়া ৰাস্তা, মানে ইমান মেইনটেনেঞ্চ নাই। আৰু আকৌ আমি আহি পাই গৈছোঁ মেঘৰ মাজত, আকৌ মেঘ আছে। কেমেৰাটো মানে অলপ বেছিয়ে ভাল, এই মেঘবিলাক নেদেখায়, মেঘটো ফালি ক্লিয়াৰ কৰি দিয়ে বস্তুটো। তথাপি অলপ ধোঁৱা ধোঁৱা দেখি আছে নহয়, এইটো মেঘ আছিলে, এতিয়া নাই বাৰু। অ' গড, চাওক 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 গাইজ, কি মেঘ। মজা লাগি গৈছে মানে, কি ক'ব আৰু, একদম living a dream life in Australia, you can say that. Oh bhai sahab, oh bhai sahab, মজা লাগি গৈছে। খালি মিছ কৰি আছোঁ নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি। যদি লগৰবিলাক হ'ল হয় আৰু মজা লাগিল হয়। মহে চেষ্টা আৰু চিঞৰি চিঞৰি যাব পাৰিলোঁ হয়, কিন্তু এতিয়া মই অকলে কাফি, অকলে চিঞৰি যাম। Oh my god, কি মজা, কি মজা মানে। কলগছো আছে, কলগছো আছে। অ' গড, একদম মানে কি আৰু মেঘালয় ফিলিং, কলগছো আছে গাইজ। গাইজ আমি এটা ডেষ্টিনেশ্যন পালোঁ, নাজানো কি ডেষ্টিনেশ্যন, ওৱান অফ দ্য ডেষ্টিনেশ্যনছ ডেট ৱাজ আনএক্সপেক্টেড। তো ইয়াতে আমি গাড়ীখন পাৰ্ক কৰিলোঁ, আৰু ইয়াতে কিবা ৰিক্ৰিয়েশ্যন এৰিয়া আছে সন্মুখত, আৰু এটা আউটলুক আছে 100 meters ফ্ৰম হিয়াৰ। তো 100 meters আমি এনেকৈ ট্ৰেক কৰি যাব লাগিব বৰষুণত। আৰু বৰষুণত যিহেতু আমি ট্ৰেক কৰি আছোঁ, মোৰ আউটফিট চাওক, এটা ছাতি, জেকেট, একদম পূৰা ফুল কি বুলি কয় আমাৰ উলেন ক্লথছেদি একদম ভৰ্তি, মজা আৰু। মোৰ এনেকুৱা শ্বিলঙৰ মনত পৰিছে। শ্বিলঙত আগতে কিছুমান আউটলুক পইণ্ট, মানে এনেকুৱা আউটলুক পইণ্ট এনেকুৱা কেঁচা আছিলে সৰুতে, আৰু মই কিমান আৰু 10 বছৰ 11 বছৰ থাকোঁতে এনেকুৱা কেঁচা কেঁচা আউটলুক পইণ্ট আছিলে। আজিকালিতো চব পকা কৰি দিছে, শিলেদি, মাৰ্বলেদি। তো তেতিয়া মোৰ মনত আছে, পাপাহঁতৰ লগত এনেকৈ গৈছিলোঁ এইবিলাক চাবলৈ। আৰু কি এটা মজা পৰিৱেশ। ৱাও বাবা, চোৱা চোৱা চোৱা, কি মস্তি ভিউ পইণ্ট। ইয়াৰ পৰা যদি মোবাইলটো পৰে মোৰ চাফা হৈ যাব দেই গাইজ। কি কুঁৱলী, একজেক্ট চেৰাপুঞ্জী গাইজ। আৰু এটা মেইন গেম দেখাই আছোঁ আপোনালোকক, চাব হা। মুখেদি ধোঁৱা ওলাই আছে। কিন্তু বহুত বেছি শ্লিপাৰী হয়। চেৰাপুঞ্জীৰ একদম মনত পৰি গৈছে দে সঁচাকৈ, একদম লগৰ বন্ধুবিলাকৰ লগত যেতিয়া আমি এনেকৈ চেৰাপুঞ্জী আহোঁ, কি মজা লাগে গাইজ। আৰু ইয়াৰ পৰা মোবাইলটো পৰিলে চাফা। আৰু ইয়াতে ৰাস্তা দেখা পাই চাওক, সেইটো ৰাস্তা, সেইফালেদি আমি আহিছোঁ। অথনি যে আপোনালোকক শ্বৰ্টটো সেই তাৰ পৰা দেখাই আছিলোঁ, ধুনীয়া দেখিছিলে অলপ অলপ পাহাৰখন, এতিয়া একেবাৰে নেদেখে, কাৰণ ধোঁৱা ধোঁৱা হৈ গৈছে, গোটেই কুঁৱলী হৈ গৈছে। আৰু ড্ৰেগন বনি গৈছোঁ মই, ড্ৰেগন। লেটছ ডু ইট। চ' ইফালেদি যাওঁচোন, কিমান দূৰ আছে। আৰু কাৰ পাৰ্কিং 100 meters, টাৰ্ণ আউট এৰিয়া 190 meters। টাৰ্ণ আউট এৰিয়ালৈকে যাওঁ, অলপ ফ্ৰেছ হৈ লওঁ।
আৰু চাওঁচোন কেনেকুৱা টাৰ্ণ আউট এৰিয়া অষ্ট্ৰেলিয়াত এইবিলাক বস্তু কৰিবলৈ ভাল আৰু ইয়াতে ছেফ হয় ইণ্ডিয়াৰ নিচিনা নহয় লুটেৰা চুটেৰা নাহে সেইটোৱে ভাল হোপফুলি নাহে আৰু বোলে ফচি গ'লোঁ এনেকুৱা একো নহয় চ' গাইজ ৱেলকাম টু ৰেড শ্বেডাৰ বাৰ্বিকিউ প্লেচ আৰু ইয়াতে আমি ধুনীয়াকৈ গাড়ী একদম পাৰ্ক কৰি দিলোঁ গাড়ীখন অলপ লেতেৰা হৈছে ইয়াতে ধুনীয়া ধুনীয়া বাৰ্বিকিউ প্লেচ আছে আৰু চাওকচোন একদম মানে পুৰণা ষ্টাইলৰ বাৰ্বিকিউ আমি যে দেখাইছিলোঁ আমাৰ এই হেৰি গ'ল্ড কষ্টত বা ব্ৰিজবেনত বা সেনেকুৱা মডাৰ্ণ হাইটেক নহয় কাৰণ এইখিনি গোটেই গাঁও এৰিয়া ত' অল্ড ষ্টাইল বাৰ্বিকিউ আৰু এইটো পাথৰৰ ওপৰত কেনেকৈ বাৰ্বিকিউ কৰে এইটো মই বুজি পোৱা নাই কি তলত জুই লগাই পাথৰটো গৰম কৰে নে কি বা এনচিয়েণ্ট ষ্টাইল দেখোন একো ধৰিব পৰা নাই বাৰু মই বৰ্তমানলৈকে আৰু চাওঁচোন ইফালে কি কি আছে তো মই মানে আজিকালি এটা নতুন ভিডিঅ' কৰা ষ্টাইল বনাইছোঁ মানে মোৰ চকুত লগাই থৈ দিওঁ এনেকৈ কেমেৰাটো মানে এনেকৈ লগাই থৈ দিওঁ আৰু এনেকৈ ইমানমানত তো এনেকৈ চাবও পাৰোঁ আৰু লগতে মই যেনেকৈ যাওঁ সেনেকৈ আপোনালোকক দেখাই থাকোঁ মানে তো মই যোনফালে চাই থাকোঁ তো মই বৰ্তমান ইফালে এতিয়া এইটোত চাই আছোঁ আমি ক'ত আছোঁ চাওঁ তো ৰেড শ্বেডাৰ ঠিকে কৈছোঁ এইটো কেতিয়া বনাইছিলে এক্স বিগেন এৰাউণ্ড 1840s ওলাইছিলে গাইজ 1840s এই জেগাটো মানে আৱিষ্কাৰ কৰিছিলে ব্ৰিটিছসকলে অলৰাইট গাইজ চৰি টু ইণ্টাৰাপ্ট কিন্তু মানে কি ক'ব ভিডিঅ'টো বহুতেই বেছি দীঘল হৈ গ'ল মই বহুত বেছি এডভেঞ্চাৰ কৰিলোঁ সিদিনাখন আৰু বহুত কিবা কিবি জেগাত গ'লোঁ মানে কমচে কম মই 200-300 কিলোমিটাৰ্ছ ড্ৰাইভ কৰিছোঁ উইদিন লাইক 5-6 আৱাৰ্ছ আৰু বহুত ডেষ্টিনেশ্যন গৈছোঁ আৰু দাদা এটাকো লগ কৰিছোঁ আমাৰ ব্ৰহ্মদা তাৰে ইঞ্জিনিয়াৰ হয় তো সেইখিনি গোটেই চাবলৈ আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ ভিডিঅ' আহি আছে ছেকেণ্ড পাৰ্ট